হয় নিশ্চয়কৈ ক'ব লাগিব যোৱা নিশা যি মুষলধৰ বৰষুণ সেই মুষলধৰ বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা ননৈ নদীৰ হঠাৎ বানপানী আহে পুৱতি নিশা প্ৰায় 4 বজাত আৰু সেই বানপানীয়ে কিমান ক্ষতিগ্ৰস্ত কৰিছে বিশেষকে ওদালগুৰি জিলাৰ যি ভুটীয়াচাং সেই ভুটীয়াচাঙত কিমান ক্ষতি কৰিছে। প্ৰথমতে মই এটা দৃশ্য দেখুৱাব বিচাৰিছো তাৰ নিউজ পাৰ্চন দৰ্শকসকলক মোৰ সতীৰ্থ নাজিমক মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। এটা দেখিবলৈ পোৱা গৈছে এটা ঘৰ যিটো ঘৰত নিশা মানুহে ইয়াত শুই আছিলে। হঠাৎ পুৱতি নিশা 4 বজাত ভূটানৰ পৰা নামি অহা যি ননৈ নদী সেই ননৈ নদীৰ যি বানপানী সেই বানপানীৰ সোঁত ইমানেই বাঢ়ি গ'ল যে শুই থকা ঘৰটোৰো সম্পূৰ্ণ 90% যদি ক'ব যে 90% এতিয়া পানীৰ গৰাহত আৰু দেখিবলৈ পাইছে পানীৰ সোঁত দেখিবলৈ পাইছে কেনেধৰণৰ পানীৰ সোঁত। আৰু এই বিশেষকে ভুটীয়াচাং অঞ্চলত বিগত কেইবছৰৰ পৰা কিন্তু ইয়াত যি ননৈ নদীৰ গৰাখহনীয়াত যথেষ্ট তাণ্ডৱৰ সৃষ্টি কৰিছে, যাৰ ফলত বহু লোক ইয়াৰ পৰা গৃহহাৰা হ'বলগীয়া হৈছে। এতিয়া মই তাৰ নিউজ পাৰ্চন দৰ্শকসকলক দেখুৱাই আছো কেনেদৰে পানীৰ সোঁত আৰু সেই গৃহতে য'ত নিশা মানুহে টোপনি মাৰিছিলে কিন্তু হঠাৎ পুৱতি নিশা 4টা বজাত বিচনা এৰি পলায়ন কৰিবলগীয়া হৈছে সেই মানুহসকল। কাৰণ বানপানীয়ে তেওঁলোকৰ সপোনৰ যি ঘৰ সেই সপোনৰ ঘৰক সম্পূৰ্ণৰূপে লৈ গৈছে, তছনছ কৰি পেলাইছে। আৰু সেই দৃশ্য মোৰ সতীৰ্থ নাজিমে দেখুৱাই আছে। সকলোকে মই আৰু এটা গৃহ দেখাম যিটো গৃহ কিন্তু ইতিমধ্যে ভাঙি লৈ যোৱা হৈছে, কাৰণ এই ঠাইৰ পৰা তেওঁলোকে বিশেষ অন্য ঠাইলৈ যাবলৈ তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে, কিয়নো সপোনৰ ঘৰখন যি ঠাইত আছিলে সপোনৰ ঘৰখনক কিন্তু ইতিমধ্যে ননৈ নদীয়ে নিজৰ কবলত লৈ লৈছে, যাৰ ফলত ইয়াৰ পৰা মানুহবোৰ উঠি অন্য ঠাইলৈ তেওঁলোকে যাবলগীয়া হৈছে। আৰু এই বিশেষকে ভুটীয়াচাঙৰ এই অঞ্চলটোত কিন্তু বিগত বহু বছৰৰ পৰা গৰাখহনীয়া যি তাণ্ডৱ সেই তাণ্ডৱ সৃষ্টি কৰিছে। বহু লোক ইয়াৰ পৰা গৃহহীন হৈ পৰিছে। ইয়াৰ পৰাই কিছু দূৰ নিলগতে দা নিউজ পাৰ্চন আমি সেই দৃশ্য দেখুৱাই আছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি চাহ বাগিচা অধ্যুষিত অঞ্চল সেই চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত মডেল স্কুলৰ ঘোষণা কৰিছিলে। সেইমতে সেই মডেল স্কুলসমূহ নিৰ্মাণ কৰা হৈছিলে। ইয়াতে ভুটীয়াচাং টিজি মডেল এখন আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰা হৈছিলে। ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে, কিন্তু দুখৰ বিষয় পৰিতৰ বিষয় এই যে সেই স্কুলখনো এতিয়া ননৈ নদীৰ দেখিবলৈ পাইছে হৈ পৰিছে। জানিবলৈ চেষ্টা কৰি কি ক'ব, ননৈ নদী এতিয়া কালৰূপ ধাৰণ কৰিছে। বিগত বহু বছৰৰ পৰা ইয়াত গৃহহীন হৈ পৰিছে লোক। পুৱতি নিশা প্ৰায় 4 বজাত যি বানপানী আহিছে বানপানী এতিয়া যথেষ্ট ক্ষতি কৰিছে। কি ক'ব? খুবেই দুখ লগা বিষয়। যি নেকি আমাৰ ভাৰত সীমান্তৱৰ্তী যি নৈ নদী আৰু সেই নৈ নদীৰ বছৰি ইয়াতে বানপানী গৰাখহনীয়া হয়, হয়তো সকলোৱে গম পাইছে। আৰু এই অঞ্চলৰ সকলো ৰাইজৰ মৰমৰ প্ৰতিনিধিসকলেও গম পাইছে, মই মৰমৰ বুলি কৈছো, কাৰণ তেওঁলোকক এই দুখীয়া গঞা ৰাইজৰ আবেগ দুখ অনুভূতি এইবিলাক বুজিবলৈ কাৰণে তেওঁলোকক ভোট দি কিনে আজি তেওঁলোকে প্ৰতিনিধি বনাইছে। কাৰোবাক EM, কাৰোবাক MCLA, কাৰোবাক MLA, কাৰোবাক MP, হয় নাই, সেই ধৰণে মানুহবিলাক বনোৱা গৈছে, কাৰণ তেওঁলোকে যাতে এই দুখীয়া ৰাইজসকলৰ সমস্যাটো তেওঁলোকে বুজ ল'ব আৰু সমস্যাটো সমাধানৰ কাৰণে তেওঁলোকে কাম কৰিব। আজি এইটো বছৰে নহয়, আজি বিগত বহু বছৰৰ পৰা এই নৈ নদীত গৰাখহনীয়া বানপানীৰ তাণ্ডৱ হৈয়ে থাকে। আৰু বছৰি এই অঞ্চলৰ ৰাইজে চৰকাৰক লগতে প্ৰতিনিধিসকলক জনাই আহিছে যে অতি শীঘ্ৰে ইয়াতে বান প্ৰটেকশ্যনৰ কাৰণে কাম কৰিব লাগে, যাতে ৰাইজে শান্তিমতে জীয়াই থাকিব পাৰে। কিন্তু আজিলৈকে কোনো ধৰণৰ ইয়াৰ স্থায়ী সমাধান এই অঞ্চলৰ ৰাইজে আমি দেখিবলৈ পোৱা নাই। ইয়াতে টেম্পাৰীকে যিখিনি কাম কৰিবলৈ ওলাইছে আজি, এইখিনি কামেদি ইয়াতে স্থায়ী সমাধান নহ'ব। ইয়াৰ কাৰণে পাৰ্মানেণ্ট সমাধান কৰাৰ কাৰণে কাম কৰিব লাগিব। বান প্ৰটেকশ্যনৰ কাৰণে মথাউৰিৰ কাৰণে তেওঁলোকে কাম কৰিব লাগিব। আৰু দুখৰ বিষয় এইটোৱে যে এতিয়ালৈকে এই সমস্যাখিনি হৈ আছে ৰাতিপুৱাৰ পৰাই। আৰু যদি গোটেই নিশা তেওঁলোকে যদি চলি থাকে আমি গম পাম যে গোটেই ঘৰ দুৱাৰ ভাঙি বানপানীত উটি যাব। কিন্তু এতিয়ালৈকে কোনো জনপ্ৰতিনিধি ইয়াতে আহি কিনে এই দুখীয়া ৰাইজৰ বুজ ল'বলৈ চেষ্টা কৰা নাই। তেওঁলোকে কোনো ধৰণৰ মেছেজ এটা প্ৰেৰণ কৰিবলৈ কাৰণে চেষ্টা কৰা নাই। খুব দুখৰ বিষয়, যাক নেকি আজি ৰাইজসকলে ভোট প্ৰদান কৰি কিনে প্ৰতিনিধি বনাইছে, ৰজা বনাইছে। তেওঁলোকে যাতে ৰজা হৈ বহি এই দুখীয়া ৰাইজৰ দুখবিলাক বুজিব। গতিকে মই আজি এই জনপ্ৰতিনিধিসকলক মই আহ্বান জনাম যে আপোনালোকে এই সমস্যাখিনিক পাৰ্মানেণ্ট সমস্যাখিনিক সমাধান কৰাৰ কাৰণে কাম কৰক। এই টেম্পাৰী কৰি কাম কৰিলে একো কাম নহ'ব। এনে দেখিবলৈ হৈছে যে মোটামুটি 150-200 ঘৰ ইয়াতে পৰিয়াল আছে।
এখন হাইস্কুল, এখন মডেল হাইস্কুল এখন আছে। কিমান মানুহ ইয়াতে যি মানে যে আছে, যোৱা বছৰে 5টামান ঘৰ উঠাই লৈছিলে, আজিলৈকে সেইসকল লোকসকলে সেই স্কুলৰ বাৰাণ্ডাত থাকিব লগা হৈ আছে। ৰিলিফ কেম্পৰ নিচিনা তেওঁলোকৰ মাটি নাই, ঘৰ নাই, এতিয়ালৈকে স্থায়ী সমাধান তেওঁলোকৰ হোৱা নাই। আজি যিসকলে তেনেকুৱা ধৰণৰ বানপানী উঠি যাব, তেওঁলোকৰ কোনো স্থায়ী সমাধান নহ'ব, আমি দেখিবলৈ পাইছো। গতিকে কি কাৰণে আজিলৈকে জনপ্ৰতিনিধিসকলে এই সমস্যাখিনি সমাধানৰ কাৰণে কাম কৰা নাই, দৃষ্টি আৰোপ কৰা নাই, খুব দুখ লাগিছে। মই আপোনাৰ পৰা জানিব বিচাৰিছো, যোৱা বছৰতো কিন্তু ইয়াত ঘৰ আছিলে, মানুহৰ ঘৰ আছিলে। যোৱা বছৰতো কিন্তু বানপানী গৰাহত সেইসকল লোকৰ ঘৰ নুনৈ নদীৰ কবলত গুচি গৈছিলে। এইবিলাক ঠিক দেখিবলৈ পোৱা গৈছে। তদুৰূপ ঘটনাই ঘটিছে, নুনৈ নদী নিজৰ কবলত ইতিমধ্যে বহুখিনি ঘৰ লৈ ললে। মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো, যোৱা বছৰ কিন্তু দেখিবলৈ পোৱা গৈছিলে পাৰ্কো পাইনৰ ব্যৱস্থা কৰিছিলে, য'ত ঘৰসমূহ আছে তাৰ পৰা কিছু দূৰ নিলগত ঘৰসমূহ য'ত আছে তাত কিন্তু পাৰ্কো পাইনৰ ব্যৱস্থা কৰা নাছিলে, যাৰ ফলত এই বছৰ এইসকল লোকৰ ঘৰ গুচি গ'ল। এয়া এটা কেনেধৰণৰ ঘটনা বুলি ক'ব পাৰি? সেইটো মুখ্য কাৰণ সেইটো হৈছে, য'ত পাৰ্কো পাইন য'ত সুবিধাখিনি হ'ব লাগিছিলে তাতে নোহোৱাৰ কাৰণে আজি বানপানী হোৱাৰ কাৰণে, গড়খাই নোহোৱাৰ কাৰণে আজি তেওঁলোক ঘৰবিলাক উঠাই লৈছে বানপানীয়ে। যদি সেই সময়ত যদি সেইটো স্থানত যদি হ'লে হয়, আজি এইখিনি সমস্যা নহ'লে হয় ইয়াতে। মই ক'ব বিচাৰিছো, কমচে কম এইটো যদি JCB দি খান্দি যদি চিধা কৰি দিলে হয়, তাৰ পৰা একেবাৰে পথৰে পৰা ইয়ালৈকে, তেতিয়াহ'লে কমচে কম পানীখিনি ইয়াতে ওৱান চাইড নামাৰিলে হয় আৰু ঘৰ দুৱাৰ নাভাঙিলে হয়। এইখিনি কমচে কম কৰিব লাগিছিলে। তেওঁলোকে আহিছে, নিৰীক্ষণ কৰিছে, জলবিদ্যুৎ বিভাগে আহি নিৰীক্ষণ কৰিছে, জনপ্ৰতিনিধিসকলে আহি নিৰীক্ষণ কৰিছে, পৰ্যবেক্ষণ কৰিছে, চাইছে। কিন্তু সেই হিচাপে যদি বাস্তৱত কাম কৰিলে হয়, আজি এই সমস্যাখিনি ইয়াতে নহ'লে হয়। আজি মানুহে কান্দিবলৈ লৈছে, ৰাস্তাত থাকিব, ঘৰত থাকিব, তেনেকুৱা ধৰণৰ অৱস্থা হৈছে। আমি বুজিব লাগিব এইখিনি কথা জনপ্ৰতিনিধি হিচাপে। আৰু গোটেই ডিপাৰ্টমেণ্ট আছে, সমস্যাখিনি সমাধানৰ কাৰণে ডিপাৰ্টমেণ্ট আছে, টকা পইচা আছে, মানে চিষ্টেম আছে। চিষ্টেম যদি কাম কৰিলে হয়, হয়তো আজি এইখিনি সমস্যা এই গাঁৱৰ ৰাইজে দেখিবলৈ নাপালে হয়। জনপ্ৰতিনিধি আহিছিল নে? কাৰণ ভোটৰ সময়ত জনপ্ৰতিনিধি আহি পাই যায়, ৰাতিপুৱা হওক ৰাতি হওক তেওঁলোকে আহি পাই যায় ভোটৰ কাৰণে। যিটো ৰাতিপুৱা পুৱতি নিশাৰ প্ৰায় 4 বজাত বানপানী আহিলে যথেষ্ট লোকৰ ক্ষতিসাধন হৈছে, ইয়াৰ পৰা তেওঁলোকে উঠি যাবলৈ গৈ আছে। স্থানীয় বিধায়ক আছে, এই বিধায়কসকল খবৰ ল'ব আহিছেনে এইসকল লোকৰ? এতিয়ালৈকে 5টা বাজিব ধৰিছে, কোনো ধৰণৰ আমাৰ ইয়াৰ অঞ্চলৰ বিধায়কো অহা নাই, আমাৰ অঞ্চলৰ EMO অহা নাই, এই অঞ্চলৰ MPও অহা নাই, কোনো প্ৰতিনিধিয়ে ইয়াতে আহি কিনে কোনো ধৰণৰ বুজ লোৱা নাই। এতিয়া মানুহবিলাকে নিজে ঘৰ দুৱাৰ এৰি বস্তু বাহিনী লৈ এই গাঁওখন এৰি বেলেগ যাবলৈ ব্যৱস্থা কৰি আপোনালোকে চাবলৈ পাই আছে। কিমান দুখৰ কথা, চিন্তা কৰক আপোনালোকে। তেওঁলোকে সা সম্পত্তি তেওঁলোকে বচাব লাগিব, তেওঁলোকে চিন্তাত পৰিছে। ৰাজনীতি যদি ইয়াতে থাকে, কাৰ আশা থাকিব, কি বিচাৰত থাকিব? গোটেই নিশাই যদি এই ধৰণে পানী যদি হৈ থাকে নদীত, নিশ্চয় গোটেইখিনি ঘৰ দুৱাৰ ভাঙি গোটেইখিনি লৈ মানুহৰ তাত মৰিব লগা হ'ব। তেওঁলোকে ভয়তে, জীৱনৰ চিন্তাতে তেওঁলোকে আজি নিজে ঘৰ দুৱাৰ এৰি কিনে পলাবলৈ অৱস্থাত হৈছে। তেওঁলোকে থাকিব ক'ত, খাব কি, সেই ধৰণৰ ব্যৱস্থা তেওঁলোকে মানে আজি দেখিবলৈ পাইছে। মানে গড়মুকলি দেখিছো আমি নুনৈ নদীৰ ওপৰত যি খৈল জালিবান এটা বনাই থকা হৈছে, বিশেষকে তাৰ ফলতো বানপানীয়ে যথেষ্ট বৃদ্ধি পাইছে নেকি? ইয়াৰ লগতে কুলসী নদী এটা আছে, কুলসী নদী সিমান এটা পানী হোৱা নাই। সেইটো কাৰণে হৈছে, কিয়নো তাতে যিখিনি বান্ধ বান্ধিছে, ডেম বনোৱাৰ কাৰণে, পানীৰ ব্যৱস্থা কৰাৰ কাৰণে, কলচিত পানীখিনি নুনৈ নদীত পেলাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। যাৰ কলচিত পানী নহয় কাৰণে গোটেইখিনি পানী নুনৈ নদীত হৈ আছে। আৰু পানী হ'ব, আৰু যদি বৰষুণ হয়, পাহাৰ যদি পানী হয় আৰু বৰষুণ হ'ব, বৰষুণ যদি হয় আৰু পানী হ'ব। গোটেই নদীৰ পানী ইয়াতে আহি যাব, যেতিয়া ইয়াতে গোটেইখিনি বানপানী হৈ কিনে ভৰিপূৰ্ণ হৈ পৰিব। আৰু গোটেইখিনি এই অঞ্চলৰ ৰাইজে, খালি ভতিচা অঞ্চল বুলি নহয়, এই নদীত যিমান ইয়াতে গাঁও বহি আছে, গোটেই গাঁৱৰ ৰাইজৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হ'ব। ওচৰতে এখন আপোনালোকৰ বাগিচা অঞ্চলৰ মডেল স্কুল এখন চৰকাৰে নিৰ্মাণ কৰি দিছে। মডেল স্কুলখনো এতিয়া নুনৈ নদীৰ কবলত যাব আৰু বেছি হয়তো নাই সময়। যদি ইয়াতকৈ বেছি আৰু পানী আহে, নিশ্চয়কৈ মডেল স্কুলখন গুচি যাব। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? সেইটো যি মডেল হাইস্কুল এখন দিছে ইয়াতে, যদি সেইটো যদি বানপানী কৰি যদি উঠি যায়, যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে লিখা পঢ়া কৰিছে, শিক্ষা গ্ৰহণ কৰিব কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ভৱিষ্যতৰ কাৰণে বহুত এটা অন্ধকাৰ সৃষ্টি হ'ব জীৱনটো। খুব দুখৰ ঘটনা। হয়, নিশ্চয়কৈ ক'ব লাগিব। পাৰ্কো পাইনেৰে নুনৈ নদীৰ যি তীব্ৰ ৰূপ, সেই তীব্ৰ ৰূপ আচলতে ধৰি ৰখাটো খুবেই টান। আৰু মই এই দৃশ্যটো আকৌ দেখুৱাম, কাৰণ খুব দুখ লগা দৃশ্য। দৃশ্য আছে, দৰ্শকসকলে দেখি আছে, মোৰ সতীৰ্থ নাজিমে দেখুৱাই আছে কেনেদৰে আচলতে সপোনৰ ঘৰখন নুনৈ নদীৰ কবলত পৰিছে, সম্পূৰ্ণ 90% আৰু হয়তো কিছু পানীৰ যদি পৰিমাণ হয়, যদি বৃদ্ধি পায়, তেতিয়া নিশ্চয়কৈ ঘৰটো সম্পূৰ্ণ গুচি যাব। আৰু মোৰ সতীৰ্থ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে, অস্থায়ী নহয় স্থায়ী বান্ধৰ নিৰ্মাণ কৰিব লাগে। আৰু বিশেষকে ভুটীয়াচাং অঞ্চলৰ যিসকল লোক
ইয়াত থাকে সেইসকল লোকৰ ভৱিষ্যত, তেওঁলোকৰ যি সপোনৰ ঘৰখন সাজিছে, কষ্টৰ টকাৰে সপোনৰ ঘৰখন সাজিছে, সেই কষ্টৰ টকাৰে সজা সপোনৰ ঘৰখনক চৰকাৰে সোনকালে সুৰক্ষা প্ৰদান কৰক। তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ নহয়, তাকে যে চৰকাৰে সোনকালে গুৰুত্ব দিয়ক আৰু ইয়াত অস্থায়ী বান্ধৰ পৰিৱৰ্তে স্থায়ী বান্ধ নিৰ্মাণ কৰি বিশেষকে ভুটীয়াচং অঞ্চলটোক ৰক্ষা কৰক, এয়া দাবী ইয়াৰ স্থানীয় লোকসকলৰ। আৰু এয়া মোৰ সতীৰ্থ নাজিমে সকলো দৃশ্য দেখুৱালে। এইদৰে নুনাই নদীৰ যি তীব্ৰ কালৰূপ, ওচৰতে যি শৈল জালিবান বনাই থকা হৈছে, য'ত কুলসী নদীও আছে, কুলসী নদীৰ পানীও কিন্তু আহি এই ননৈ নদীত পৰিছে। কাৰণ কুলসী নদীৰ বহু সময়ত দেখিবলৈ পোৱা গৈছিলে যথেষ্ট ক্ষতি কৰিছে, বিশেষকে দক্ষিণ অঞ্চলত। আৰু তাৰ পৰিপ্ৰেক্ষিতত কুলসী নদীৰ পানী আহি ননৈ নদীত পৰিছে, যাৰ ফলস্বৰূপে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পাইছে। আৰু এতিয়াও হয়তো এয়া কম, ইয়াতকেও বহু ক্ষয়ক্ষতি হ'ব যদিহে চৰকাৰে কোনো স্থায়ী সমাধান নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।